নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয় দিয়কচোন। মোৰ নাম ফাইজুল হক। হয়। পাৰা মুক্তা বিদ্যালয়ৰ প্ৰধান শিক্ষক। হয়, আজি পবিত্ৰ শিক্ষক দিৱসত আমাৰ চেনেলৰ পৰা আপোনালোকক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকলৈও শুভেচ্ছা থাকিল। হয়, আপোনালোকৰ মিডিয়া বন্ধুসকললৈ মোৰ শুভেচ্ছা থাকিল। হয়, আজি পবিত্ৰ শিক্ষক দিৱস। হয়, এই উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক মই শুভেচ্ছা জনাইছোঁ। হয়, এই উপলক্ষে আজি আমাৰ বিদ্যালয়তো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন প্ৰগ্ৰাম অনুষ্ঠিত কৰা হৈছে। হয়, গতিকে আমি আজি এই উচ্চতম শিক্ষক দিৱস অলপ পালনেৰে পালন কৰিম বুলি আজি স্কুলতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, কি ক'ব? ছাত্ৰ ছাত্ৰীবিলাক সুন্দৰকৈ ওলাই আহিছে। কি ক'ব বাইদেউ? তেওঁলোকে শিক্ষকৰ কাৰণে বহুত উৎসাহিত হৈ আছে। তেওঁলোকে আমাক আজিৰ দিনটোত এনেও সদায় শ্ৰদ্ধা জনায়, তথাপি আজিৰ দিনটোত তেওঁলোকে বিশেষভাৱে সন্মান জনাবৰ কাৰণে বহুত নিজে উলহ-মালহেৰে আহিছে। শিক্ষকসকলৰ সমাজৰ প্ৰতি বহুত দায়িত্ব এটা আছে, আৰু লগতে আমিও শিক্ষক হিচাপে গৌৰৱান্বিত কৰোঁ। কি কয় আপুনি? এটা শিক্ষক তেওঁ সন্মানীয় পদবীত আছে, কি ক'ব? আমিতো সেইকাৰণে দিনে ৰাতি সেয়ে চেষ্টা কৰি আছোঁ যাতে ল'ৰা ছোৱালী আমাৰ পৰা কিবা এটা হ'লেও নতুন এটা শিকিব পাৰে। হয়, আৰু সেইকাৰণে আমাৰ চৰকাৰেও বহুত প্ৰশিক্ষণো দি আছে, আমি প্ৰশিক্ষণো লৈ আছোঁ তাৰে মাজত। আৰু তাৰ পৰা অনুপ্ৰাণিত হৈ ল'ৰা ছোৱালীক আমি সেইখিনিৰ পৰা দিবলৈ যিমানখিনি পাৰোঁ সিমানখিনি দিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।